কেতিয়া নালাগে ফৰ্ম চেম্পু পলিচি কিমান লৈছিল ন এতিয়া আকৌ নতুনকে ধৰা এখেতৰ পৰা মই হাইড্ৰলিক লিফ্ট ললো কম্প্ৰেছাৰ ললো তাৰপিছত এতিয়া আকৌ আজি মই নতুনকে আকৌ প্ৰেছাৰ মেচিন এটা ললো ফৰ্ম টেংক লৈছিল আমাৰ পৰা ফৰ্ম টেংক লৈছো আপোনালোকৰ পৰা হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট আজি আহিছো মংগলদৈ আপোনাৰ পুনিয়া পোৱাৰ আগতে যিটো বাগান চকৰ অকণমান সোমাই আহোঁতে 100 মিটাৰমান ইয়াতে এটা ৱাশ্বিং চেণ্টাৰ পুৰণা ৱাশ্বিং চেণ্টাৰ GNK ৱাশ্বিং চেণ্টাৰ তাৰ পৰা এতিয়া কনভাৰ্ট কৰি দা কাৰ মেকআপ ষ্টুডিঅ' এটা নাম এটা দিছে এতিয়া আৰু ইয়াতে ৱাশ্বিং চেণ্টাৰটো মোটামুটি ভালেই পুৰণা হ'ল বহুত দিন হ'ল পুৰণা চলাই আছিল তাৰপিছত দাদা আমাৰ লগত যোগাযোগ কৰি আমাৰ ৱেক্সপেক্ট কোম্পানীৰ পৰা এটি হাইড্ৰলিকৰ ছেটআপ কমপ্লিট ৱাশ্বিঙৰ ছেটআপ এতিয়া আকৌ নতুনকৈ ল'লে কাৰোচাৰ আপোনাৰ ফৰ্ম টেংক তাৰপিছত আপোনাৰ এয়াৰ কম্প্ৰেছাৰ হাইড্ৰলিক লিফ্টৰ ছেটআপ আহক চাওকচোন কি মেচিন দিছোঁ দেখাই দিওঁ আপোনালোকক এইটোৱে হ'ল আমাৰ ৱেক্সপেক্ট কোম্পানীৰ দ্বাৰা দিয়া TRP বাটাৰফ্লাই লিফ্ট 15 ফুট দীঘল হয় লিফ্টটো 15 ফুট হয় আৰু আপোনাৰ 7 ফুট বহল হয় আৰু এইটো অইল টেংকটো অপাৰেটিং কৰা অইল টেংক হয় আৰু এইটো উঠা নমা কৰে এইটোৱে অইলৰ হয় তাৰপিছতে মই লাহে বাল্বটো ঘূৰি আছোঁ আৰু লিফ্টটো লাহে দাং খাই আছে ধুনীয়াকৈ ওপৰত উঠি আহিছে এইটোৱে আমাৰ ৱেক্সপেক্ট কোম্পানীৰ 15 ফুট বাটাৰফ্লাই লিফ্ট হয় TRP বাটাৰফ্লাই ইয়াতে এটা চিষ্টেম কি জানেনে অটো উঠাৰো অপশ্যন আছে 3 হুইলাৰ যিবিলাক অটো বা আপোনাৰ বাহন আছে এইবিলাকো উঠিব পৰা সুবিধা ইয়াতে আছে আৰু লিফ্টটো পুৰা 15 ফুট হয় আৰু বেলেগৰ লিফ্টটো কি হয় আপোনাৰ 12 ফুট হয় 12 ফুট হ'লে আপোনাৰ ইনোভা ফৰ্চুনাৰ উঠাওঁতে বহুত দিগদাৰ হয় বা কষ্টৰ সন্মুখীন হ'ব লগা হয় আমাৰটো কি হ'ল ডাইৰেক্ট 15 ফুটেই কোনো অসুবিধা নহ'ব ডাইৰেক্ট আপোনাৰ ট্ৰেভেলাৰ উঠাই দিব পাৰিব এই লিফ্টৰ সহায়ত আৰু এই লিফ্টটো আপোনাৰ 360 ডিগ্ৰী ৰোটেট হয় চাব পাৰিছে এজন মানুহে 360 ডিগ্ৰী ৰোটেট কৰি দিব পৰা যায় লাগিব নেকি তেতিয়া নালাগে না চাব পাৰিছে এজন মানুহে 360 ডিগ্ৰী ৰোটেট কৰি দিব পাৰে সুবিধা আছে এইটো প্ৰপাৰ 15 ফুট লিফ্ট হয় এইটো চাওক এইটোৱে হ'ল আমাৰ ৱেক্সপেক্ট কোম্পানীৰ TRP বাটাৰফ্লাই লিফ্ট 15 ফুট লিফ্ট আৰু চাব পাৰিছে ভিতৰত এটি এয়াৰ কম্প্ৰেছাৰ 500 পাউণ্ডৰ এইটো এয়াৰ কম্প্ৰেছাৰ এইটোৱে হ'ল আমাৰ ৱেক্সপেক্ট কোম্পানীৰ 500 পাউণ্ডৰ এয়াৰ কম্প্ৰেছাৰ চাওক এইটো আপোনাৰ 50x70 ব্লক আপোনাৰ ব্লকটো বহুত হেভি হয় আৰু লগতে চাব পাৰিছে এয়াৰ কম্প্ৰেছাৰ এটা ষ্টাৰ্টআপ এই ষ্টাৰ্টআপটো বেলেগ কোম্পানী নিদিয়ে কাৰণ ইয়াৰ দামে অনমোল কোম্পানীৰ ব্ৰেণ্ডৰ দামে আপোনাৰ প্ৰায় 5,000 টকা 4,700 টকামান আহে এই ষ্টাৰ্টআপটো আৰু এই কম্প্ৰেছাৰটোত এই ষ্টাৰ্টআপটো দিয়াৰ বহুতৰ প্লাছ পইণ্ট আছে সব কোম্পানী নিদিয়ে সব বস্তু নকয় কয় যে কম এই চাওক আপুনি এটা বস্তু 5,000 টকা কম ল'লে এটা মেচিনতে 5,000 টকা কমাই দিলে আমি বস্তুটো দি কেনে আপোনাক 1,000 টকা বঢ়াই দিওঁ বা এনেকৈ হয় তাৰপিছত লগত চাব পাৰিছে ইয়াতে আমাৰ এটা ৱেক্সপেক্ট কোম্পানীৰ দ্বাৰা এয়াৰ ইটালিয়ান পাম্প হয় বহুতে হাই প্ৰেছাৰ এইটো আপোনাৰ প্লাঞ্জাৰ ইটালিয়ান পাম্প হয় এইটো আমাৰ ৱেক্সপেক্ট কোম্পানীৰ দ্বাৰাই দিয়া গৈছে আৰু এটি চাব পাৰিছে আমাৰ ৱেক্সপেক্ট কোম্পানীৰ 70 লিটাৰ ফৰ্ম টেংক এই ফৰ্ম টেংকৰ বহুতকেইটা ভিডিঅ' দিয়া গৈছে পাৰফৰ্মেঞ্চ আপোনালোকে নিশ্চয় ভালকৈ চাইছে ইয়াৰ নতুনকৈ দেখাবলগীয়া একোৱেই নাই তাৰপিছত আপোনালোকে যে কয় এটি যে STB পাম্প কোনটো বা প্লাঞ্জাৰ পাম্প কোনটো প্লাঞ্জাৰ পাম্প আৰু STB পাম্পটো আহক আপোনালোকক দেখাই দিওঁ STB পাম্প কাক কয় আহক এইটোও হ'ল ৰাজধানী 3PSP STB পাম্প 3 পিষ্টনৰ STB পাম্প হয় ইয়াত STB পাম্প আৰু ইয়াৰ অফ অন কৰাৰ চিষ্টেম থাকে ইয়াতে এইটো অফ অন কৰিব লাগে STB পাম্পৰ আৰু প্লাঞ্জাৰ পাম্পৰ ক'ত অফ অন কৰিব লাগে জানক আহক দেখাই দিওঁ আৰু এইটোৱে আপোনাৰ এয়াৰ ইটালিয়ান প্লাঞ্জাৰ পাম্পৰ প্ৰেছাৰটো কেনেকৈ জানে অফ অন কেনেকৈ কৰে ইয়াতে ধান ধুবলৈ পানী ওলাব এইটো বন্ধ হ'ব ইয়াৰ নাম হ'ল প্লাঞ্জাৰ পাম্প ইয়াৰ ব্ৰেণ্ড হ'ল এয়াৰ ইটালিয়ান পাম্প হয় প্ৰেছাৰটো চাওক ভৰাই কেনে মই আপোনাক দেখাওঁ ইয়াত প্ৰেছাৰটো আপোনালোকে হয় কিমান মই অলপ প্ৰেছাৰটো ভৰাই আৰু আপোনালোকক দেখাই আছোঁ ইয়াৰ প্ৰেছাৰটো কেনেকৈ ভৰাই জানানে
পাৰিব হেৰি আছে প্লান্টার का एयर बेंडर है হয় দা ভালে আছে নে হয় নমস্কাৰ নমস্কাৰ আপোনাৰ এড্ৰেছটো মোৰ মংগলদৈ ব্লক শ্বপ পৰে এইখিনি হয় ব্লক শ্বপ বুলি কয় আৰু আপোনাৰ দোকানখনৰ নামটো কি আছিলে মোৰ এখনৰ মই এতিয়া নতুনকৈ নাম ৰাখিছোঁ ডাকা মেকআপ ষ্টুডিঅ' বুলি হয় মানে ৱাশ্বিঙৰ লগত আৰু কিবা কিবি অলপ কাম ডিটেইলিং কৰিব ন কৰিম আৰু আপুনি আমাৰ লগত কিমান দিন হ'ল জড়িত হৈ থকা এতিয়া মোৰতো আপোনাক লগ পোৱা ধৰ এৰাউণ্ড 1.5 বছৰ 2 বছৰে হ'ল 2 বছৰ ন এতিয়া ধৰ আকৌ আগতে প্ৰডাক্ট লৈছিলোঁ ফৰ্ম চেম্পু পলিচ কিবা লৈছিলোঁ ন এতিয়া আকৌ নতুনকৈ ধৰ এখেতৰ পৰা মই হাইড্ৰলিক লিফ্ট ল'লোঁ কম্প্ৰেচাৰ ল'লোঁ তাৰপিছত এতিয়া আকৌ আজি মই নতুনকৈ আকৌ প্ৰেচাৰ মেচিন এটা ল'লোঁ ফৰ্ম টেংক লৈছিলোঁ আমাৰ পৰা ফৰ্ম টেংকো লৈছোঁ আপোনালোকৰ পৰা আমি সাৰ্ভিস কেনেকুৱা দিছে আপোনালোকক সাৰ্ভিস মই এখেতসকলক এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা মই বহুতেই ভাল পাইছোঁ আৰু দাদাহঁতে মোক বহুত মানে ফোন কৰিলে হওক যি হওক মই মানে সাৰ্ভিসটো একদম জল্দি পাওঁ আৰু যিমান যি হ'লেও আৰু প্ৰডাক্টখিনি ভাল প্ৰডাক্টখিনি মই এতিয়ালৈকে জেনুইন প্ৰডাক্ট পাইছোঁ গোটেইখিনি ইউজ কৰি আছোঁ মই প্ৰাইচটো কেনেকুৱা প্ৰাইচ মই বেলেগতো মই সুধিছিলোঁ কিন্তু বেলেগত মই 20% হ'লেও মই কমত পাইছোঁ আৰু 20% হ'লেও কমত পাইছোঁ সেইটোৱে আমাৰ চাওক ইমান বেছি মাৰ্জিন নালাগে আমি কম মাৰ্জিনত বিজনেছটো ডাঙৰ কৰিব বিচাৰিছোঁ দাদা নিজে কৈছে আৰু বেলেগত দাদাক যোগাযোগ কৰিছোঁ যোগাযোগতকৈ আমাৰ তাতকৈ আমাৰ ইয়াতে মোটামুটি 20% কমতে পাইছে ৰেহাইত পাইছে গোটেইখিনি প্ৰডাক্ট আমাৰ চাওক এইটো লিফ্ট লৈছিলে আপোনাৰ TRP বাটাৰফ্লাই লিফ্ট এটা ভিতৰত এয়াৰ কম্প্ৰেছাৰ তাৰপিছত আপোনাৰ ফৰ্ম টেংক আজি নতুনকৈ এয়াৰৰ ইটালিয়ান পাম্প এটা দি গ'লোঁ তো কমপ্লিট ছেটআপ আমাৰ ৱৰ্কস্পেট কোম্পানীৰ পৰাই দিয়া গৈছিলে দাদা আৰু দাদা আমি কেনেকৈ ছাৰ্ভিচ দিছোঁ মেচিনৰ আৰু কেনেকৈ কি কৰিলোঁ দাদা নিজে মুখেৰে আপোনালোকক জনাই দিছে এতিয়া কাৰোবাক যদি মই যিখিনি মানে ছেটিছফাইড হৈছোঁ যদি কোনোবা আৰু এনেকুৱা বিজনেছ কৰিব খোজে তো এখেতৰ দাদাৰ নাম্বাৰ চাম্বাৰ থাকিবই কণ্টেক্ট কৰিব যিহেতু মই ভাল পাইছোঁ মোক পাৰ্চনেলি সুধিলেও সুধিব পাৰে কোনোবাই তো মই মংগলদৈ ব্লকতে হয় এইখন হেৰি মেকআপ ষ্টুডিঅ'খন তো মানে অভাৰঅল গোটেইখিনি ভাল পাব আৰু ঠিক আছে দাদাকো আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা থেংক ইউ এণ্ড ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ লগত প্ৰায় আজি 2 বছৰ হ'ল জড়িত হৈ থকা ভৱিষ্যতলৈকে থাকিব আৰু এনেকুৱা কাৰ ৱাশ্বিঙৰ ছেটআপ যদি আপোনালোকৰ ৱাশ্বিং চেণ্টাৰত লগা আছে বা নতুনকৈ কোনোবা এটা ৱাশ্বিঙৰ বিজনেছ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে কৰিব আৰু নিশ্চয় আমি যিমান পাৰোঁ আপোনালোকক সহায় সহযোগিতা কৰিম আৰু মেচিনেৰী বা আপোনাৰ আমাৰ যিবিলাক প্ৰডাক্ট একদম খুব জেনুইন প্ৰাইচত একদম লৱেষ্ট প্ৰাইচত আমি দি আছোঁ চবকে আৰু আপুনি ৱাশ্বিং চেণ্টাৰৰ লগত কিমান দিন হ'ল জড়িত হৈ থকা মইতো এতিয়া 2 বছৰ হ'ল আপোনাক কোৱাৰ দৰে আপোনাৰ দোকানটো কিমান দিন হৈছে মোৰ পুৰা 2 বছৰ 2 বছৰ ন এই আপোনাৰ এপ্ৰিলত 2 বছৰ হ'ব 2 বছৰ হ'ব ঠিক আছে এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা প্ৰডাক্ট যদি আপোনালোকৰ লগা আছে তেতিয়াহ'লে ডিছপ্লে চলি থকা আমাৰ ৱৰ্কস্পেট কোম্পানীৰ অফিচিয়েল নাম্বাৰ হয় তাতে যোগাযোগ কৰি এনেকুৱা বিজনেছ এটা আপুনি ষ্টাৰ্ট কৰিব পাৰে ধন্যবাদ